নমস্কাৰ বন্ধুসকল, আজি আমি পিকনিক খাব ওলাইছো। ক'ত যাবা পিকনিক খাবলে? গাড়ী আহি গ'ল। ইফালে পখিলাও আহিলে আৰু এই সাইডে টিফিন লৈ লৈছে। ভাতটো ঘৰৰ পৰা বনাই লৈছে আৰু মাংসটো তাত বনাব। এইফালে আলুগুটি লৈ অহা হৈছিল, লগতে এইটো ওলকবি লৈ অহা হৈছে। এয়া কবি অনা হৈছে, এয়া চাটনি বনাব ন। মাংসৰ লগত এইফালে কলিজা পিচ আহি গ'ল মোৰ কাৰণে। চাই ল। নমস্কাৰ বন্ধুসকল, আজি আমি পিকনিক খাব ওলাইছো। এইফালে আমাৰ ভণ্টি আছে, দেহামুনু আছে আৰু ভণ্টিলে চাক না কাপোৰ চাহ পাই কাপোৰ চাহ। আয়ো এইফালে আমাৰ অকণমানিজনী দেহা। ক'ত যাবা পিকনিক খাবলে? গাড়ী আহি গ'ল। এইফালে আমাৰ গাড়ীও আহি গ'ল। এইফালে আমাৰ সৰু ভণ্টিও আহিছে আৰু পখিলা পাই ভিতৰতে আছে আৰু তাইও ওলাই হৈ গ'ল। আৰু বাইকখন এইফালে থৈ যাম, যিহেতু গাড়ীত যাম ন, আৰু সেয়েহে মানে হেণ্ডেল লকডাল কৰি থৈ যাম। মায়ে পটককৈ ইফালে সিফালে গুচি যায় যে, সেয়েহে মানে হেণ্ডেল লক কৰি থৈ গৈছোঁ। এইফালে পখিলাও আহিলে আৰু এই চাইডে টিফিন লৈ লৈছে। ভাতটো ঘৰৰ পৰা বনাই লৈছে আৰু মাংসটো তাত বনাব। আৰু এইফালে অকণমানি ক'ত যাবা আজি? ক'ত যাবা? ফুৰিবলৈ। ব'লা ফুৰিবলৈ যাওঁ। আৰু গাড়ীখন খুৰাহঁতৰ ঘৰলৈ গ'ল ন, আৰু সেয়েহে মানে খুৰাহঁতৰ ঘৰলৈ যাম। ব'লা। প্ৰায় আমাৰ ঘৰৰ পৰা বেছি দূৰো নহয়, আৰু আমি ঘৰৰ পৰা ভাতটো লৈ যোৱাৰ কাৰণ এইটোৱে, মানে তাত মানে ভাত চাত বনাই থাকিলে মানে ভিডিঅ' চিডিঅ' বনাবলৈ একেবাৰে সময়ে নহয়গৈ, ভাত বনোৱা মাংস বনোৱা। সেইকাৰণে ভাতটো ঘৰৰ পৰা লৈ লৈছোঁ আৰু মাংসটো সেই তাতে গৈ পানি বনামগৈ। আৰু এইফালে আমাৰ মানুহ ফুল হৈ গৈছে। কেতিয়াবানি দা এইফালে আমাৰ বাইদেউ আছে। দাদা আজি আপোনাকো লৈছোঁ দেই ভিডিঅ'ত। আৰু এইফালে আমাৰ ঘৰৰ ফেমিলিখিনি উঠি লৈছে। বাইদেউসকল ওলালে বা এইফালে ডিজে এটা লৈ লৈছে। এতিয়া দেখিব পাইছে ডিজে এটা লৈ লৈছে। বাইদেউ কিবা ক'ব? নকয়। এইফালে জানে বাকী যিয়ে নহওক গাড়ীত মই বহি ল'ব লাগে। আৰু এইফালে চাক কেৰাহী বটোৱা কিবাখিনি লৈ লৈছে আৰু উঠি লওঁ ন। আৰু আহি পালোহি আমাৰ তিনিআলি, আৰু আমাৰ খুৰাহঁতে কিবাখিনি বজাৰ কৰিব গৈছে। ডিছ লাগে, গিলাচ লাগে, এইখিনি বজাৰ কৰিব গৈছে। সেয়েহে মানে গাড়ীখন ইয়াতে ৰখালোঁ। আৰু এইফালে আমাৰ পখিলাহঁতে কিবা কালেকশ্যন কৰি আছে। পইচা কালেকশ্যন হৈছে নে? কেইটকা উঠিলে? আমাৰ সস্তীয়া কালেকশ্যন হৈছে যে, সেইটো কাৰণে পইচাটো কমকৈ উঠিছে। চবেই 200 টকাকৈ তুলিছে কাৰণে কমকৈ উঠিছে কালেকশ্যনটো। আৰু এইফালে পইচা কালেকশ্যন কৰা মানুহজনী এজনী 300কৈ হৈছে নেকি? মোক গাড়ীখনৰ পিছফালে দি দিছে বহিবলৈ। ইমান অশান্তি হৈছে, ভৰিকেইটা ইমান দীঘল এতিয়া থ'বলৈ জেগা নাইকিয়া। কি এখন মই বহিম আকৌ মই আহিম কি এখন তাৰ কথা এখন। আৰু মই বাইকখন লোৱাৰ কাৰণে ভাল আছিলে। মোৰ জেগাখন অকণমানি হৈ যায়, ভিডিঅ' কৰিবলৈ অশান্তি হয়। তহঁতি বহুত বেয়া জেগা দিছ। চলো হৈ গ'ল। গাড়ীত তেল নাইকিয়া হ'ল, সেয়েহে মানে গাড়ী তেলটো ভৰাই ল'বৰ কাৰণে নামিছে এইফালে আমাৰ ড্ৰাইভাৰজন। আৰু ইয়াৰ পৰা বেছি দূৰ নাইকিয়া, আমি গৈ আছোঁ মানে চিকাৰী ঘাট, আৰু গৈ থকাই হয়। এইফালে আমি পিকনিক প্লেচ আহি পালোহি। এইফালে পখিলা আছে, আৰু আমাৰ যিকণ জেগাত কোনোৱা হ'ব মানে সেইকণ জেগাত ঠিক ঠাক কৰি থকা হৈছে, খুটি পুতি পানি। এইফালে আলুগুটি লৈ অহা হৈছিল, লগতে এইটো ওলকবি লৈ অহা হৈছে। এয়া কবি অনা হৈছে, এয়া চাটনি বনাব ন। চাটনি বনাব। এইফালে ধনিয়া চনিয়া এনেকৈ কৰি পানি লৈছে, গাজৰ। আৰু এইফালে আধা লিটাৰ তেল লৈ অহা হৈছে। মাংস কি হ'ল? মাংস এই তাতে মাংস আছে, আৰু আমি মানুহ বেছি নহয় বাৰু, হৈ যাবগৈ। লগত পাপৰ লৈ অহা হৈছিল। এতিয়া পাপৰ ভাজিব লাগিব, আৰু পানীতে জ্বলাই দিছে জুই। জ্বলিছে বুলিহে। আৰু নতুন বছৰৰ বহুত শুভেচ্ছা জনালোঁ আপোনালোকৰ কাৰণে। আপোনালোকে মোক বহুত সোনকালে বহুতখিনি আগবঢ়াই নিছে, আৰু এই 2025 চনটোত আপোনালোকে আৰু আগবঢ়াই নিব বুলি আশা কৰিলোঁ। আৰু এইফালে আমাৰ মাংসখিনিও বনোৱা হৈছে, লগতে আমাৰ খুৰীহঁতে চালাড কাটিবৰ কাৰণে এইফালে যা যোগাৰ কৰি আছে। আমি যোৱা বছৰো আহিছিলোঁ চিকাৰী ঘাট, আৰু এই বছৰো আহিছোঁ চিকাৰী ঘাটলৈকে। মানে ইয়ালৈ আহিলে ওচৰো হয়, সেইকাৰণে ল'ৰা ছোৱালী লৈ পানি এইখিলৈকে আহোঁ। আৰু এইফালে দেখিব পাইছে চাৰিকাণে বালিয়ে বালি, আৰু দেখি পানি কিবা এটাই ভাল লাগে এই জেগাকণ। আৰু বহু মানুহ আহে খাবৰ কাৰণে। এইফালে দেখিবই পাইছে দোকানো দিছে চাইডে।
আমাৰ মাংস আৰু চাটনি বনাই হৈ গ'ল এতিয়া খাব পৰা হ'ল এইফালে আমি ভাত লৈ লৈছোঁ আৰু এইফালে ধুনীয়াকৈ চবকে উলিয়াই দিছে আৰু আমাৰ খুৰা আৰু এইফালে দাদা লাগি আছে আৰু এইফালে চাটনি আছে এইফালে দেখিব পাইছে এইফালে মাংস আছে ব্ৰইলাৰ মাংস এইফালে আমি গোটেই বহি লৈছোঁ আৰু এইফালে মাংস বাঢ়ি দিয়া হৈছে এইফালে চাটনি খুৰীয়া চবকে লগাই দিছে আৰু এইফালে এইজনে পাপৰ খাই আছে দেখিছেনে ভাত খাবলৈ হোৱাই নাই তাৰ পাপৰটো খাই আদায় কৰিলে আৰু এইফালে এজনী বহি আছে কি হ'ল মনটো মোৰ দুখ লাগি পানি আছে নিচিনা লাগিছে তেজতি বেলেগ ন আৰু এইফালে আমাৰ অকণমানিজনী ভৰি হাত চাং নাই একদম খুব দৌৰিছে গোটেই একদম ইয়াৰ পৰা একদম সৌ তালৈকে পালে আঙুলিয়ে দেখাবলৈ জেগাই নাইকিয়া ইমান দূৰ পালেগৈ বহুত দি গ'লা এইফালে ভাত পিকনিক খাবলৈ আহি পানি ভাত ময়ো বহি লৈছোঁ গাত এটা কৰি লৈছোঁ তৰকাৰীখিনি মানে মাংস জোলখিনি মানে ক'লেও যাব নোৱাৰে তেতিয়া গম পাইছে নাই এইটো পুখুৰী হয় এইটো পুখুৰীত তেতিয়ালৈ ভৰাই লৈছোঁ দেখিছে নাই মাংসৰ লগত এইফালে কলিজা পিচ আহি গ'ল মোৰ কাৰণে চাই ল তাই কৈছে অকণমান মোকো দিবি বোলে নিজৰ মাংস থাকোঁতে নোকোৱা মাংস নুসুধিবি দেই ইয়াত মইহে খাম আৰু কলিজা খুলিছ এয়া চাই ল মুখ লাগিলে তোকে ধৰিম পালি চাওঁ কলিজা বাহ কেলে বাবা কলিজা খাই কি মজা লাগে কলিজা দোকান পাই গ'লে কণ দে এতিয়া অকণমান ওলাই আহিছোঁ মানে সেইফালে চাওঁ কেনেকুৱা হৈ আছে জেগাবিলাক মানে আগতে আহোঁতে মানে জেগাবিলাক মানে অলপমান বেলেগ টাইপৰ আছিলে এতিয়াও বেলেগ টাইপৰ হৈ পৰিলে মানে পানী ঢৌৱে মানে একদম গোটেই কাটি মানে বেলেগ এটা চেঞ্জ লৈ আহিলে আৰু এতিয়া আমিও ঘৰলৈ যাব ওলাইছোঁ আহোঁতে যিহেতু খৰি লৈ আহিছিলোঁ খৰিখিনি ইয়াতে থৈ যাম আৰু এই লাঠিকেইটা লৈ আহিছিলোঁ এইফালে দেখিবই পাইছে এই লাঠিখিনি থৈ যাব লাগিব যিহেতু এইখিনি লাঠি বেলেগ মানুহ আহিলে কাপোৰ লগাই পিনি ইউজ কৰিব পাৰিব সেয়েহে মানে ইয়াতে থৈ গৈছে আমাৰ সিতুমণি দাই কিবা ক'বনে আপুনি এইকেইডাল থৈ যোৱাৰ বিষয়ে কিবা এটা কৈ দিয়ক ব্যৱহাৰ কৰিব পাৰিব সেইকাৰণে থৈ গৈছোঁ এইখিনি কোনোবাই যদি আহি পানি যদি ল'ম বুলি ভাবিছে তেন্তে আহিব লৈ ল'ব ন এইফালে আমি গোটেইখিনি যাব ওলাইছোঁ আৰু এইফালে আমাৰ গাড়ীখন থৈ যোৱা নাছিলোঁ জানো আৰু গাড়ীত বস্তুখিনি চব লোড কৰি লওঁ আৰু এইফালে টেবুলখন লৈ গৈছিলোঁ তাত বহিবৰ কাৰণে আৰু আমাৰ এজন মানুহ ইয়াত নাইকিয়া মানে সৌ সিমূৰত আছেগৈ এতিয়া জুম হ'ব নাই সিমানটো সেইজন কোলাকে যিটো বস্তু দেখিছে সেইজনে ইমান দূৰত আছে আৰু মানুহগৰাকী ক'ত গ'ল কি হ'ব এতিয়া মাতক মানুহজনক নেটৱৰ্ক নাইকিয়া নহয় তালৈ এইফালে অফৰোডিং কৰি আছে ল'ৰাকেইটাই কৈ দেখা মানুহ কি কৰিছা তুমি কি কৰি আছা কাম কৰি আছা কেনেকৈ কৰিছা দেখা দিয়া কামটো দেখাই দিয়া তুমি কেনেকৈ কাম কৰি আছিলা এনেকৈ কাম কৰি আছিলা আমাৰ ছোৱালীজনীক অকলে তহঁতি থৈ দিছা হয় নাই পিকনিক প্লেচৰ ওচৰত এখন পাৰ্ক আছে আৰু পাৰ্কখনলৈ সোমাইছোঁ এইফালে আমাৰ ব্ৰয়ে স্কুটিখনত উঠিছে ঐ পৰি গৈছাগৈ উঠিলোঁ যোৱা যদিহে আপোনালোকে দেহামনু আৰু পখিলাৰ ভিডিঅ'বিলাক চাই ভাল পাইছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ছাবস্ক্ৰাইব কৰাৰ লগতে নটিফিকেশ্যনটো অন কৰি ল'ব আৰু মই যেতিয়া নতুন ভিডিঅ' আপলোড কৰোঁ তেতিয়া আপোনালোকৰ মোবাইলত নটিফিকেশ্যন সোমাব আৰু নটিফিকেশ্যনত ক্লিক কৰি পানি আপোনালোকে আমাৰ ভিডিঅ'বিলাক চাব পাৰিব